হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু এইখিনি যে দেখিছে এইখিনি হ'ল মটৰ বটি লৈছোঁ ছানডেৰ দিনটো। ছানডে এতিয়া মানে প্ৰায় 4টা বাজিছে, ভাত খাওঁতে দেৰিয়ে হৈ গ'ল আজি। তাৰে বৰ ভজা বনাই আছোঁ আৰু পটপট খাই মেলি এতিয়া প্ৰায় 6টামান বাজিছে, ৰেডি হৈ লৈছোঁ। আৰু এইফালে প্ৰথমতে গিফ্টটো কিনি লওঁ, কাৰণ আজি ছানডে। ৰাতিপুৱা খবৰ আহিলে ভাইটিৰ ছোৱালী এজনী হৈছে বুলি। তো আপোনালোকে আগৰ ভিডিঅ' চালে গম পাব যে ভাইটিৰ মানে মোৰ ভাই বোৱাৰী এজনী প্ৰেগনেণ্ট আছিল, গতিকে তাইৰ ছোৱালী এজনী হ'ল আৰু বহুতেই ভাল লাগিছে মনটো। এয়া দেখিছে অকণমান দেখাই দিছোঁ আৰু ইমান মৰম লগা ছোৱালীজনী। কিন্তু বৰ বিশেষ ভিডিঅ' কৰা নাই, অকণমান ফটোহে শ্বেয়াৰ কৰিছোঁ। ভাল নালাগে পটককৈ গৈয়ে তেনেকৈ ভিডিঅ' কৰিবলৈ। তাৰপিছত আমিও ইয়াতে কিবা কিবি অকণমান খাই ল'লোঁ। খাই লৈ এয়া ৰাতি এতিয়া শুবলৈ লৈছোঁ। তাৰপিছত এয়া নেক্সট ডে মৰ্ণিং, নেক্সট ডে উঠিয়ে নিজৰ ভাগৰ কামবোৰ, ডেইলি কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আজি সেইবাবে দিনটো আপোনালোক বহুদিন শ্বেয়াৰ কৰা নাই মোৰ ৰুটিনখিনি। এইখিনি কিবা কিবি অকণমান খেলি মেলি হৈ আছে, সেইবাবে মই শ্বেয়াৰ কৰিব পৰা নাই, ভিডিঅ' কৰিব পৰা নাই। তো এতিয়া প্ৰথমতে বিচনাখনৰ পৰাই আৰম্ভ কৰিছোঁ, ৰুমটোৰ পৰা। এওঁ বাৰু খাই মেলি গ'ল ৰাতিপুৱা মানে কি আৰু 9:30 বজাত গ'ল। সদায় যেনেকুৱা টাইমিং তেনেকুৱা ধৰণেৰে চলি আছে, কিন্তু মই আপোনালোকৰ লগত ভিডিঅ' বহুত দিন শ্বেয়াৰ কৰা নাই। একচুৱেলি মোৰ কিবা অকণমান নিজৰ পাৰ্চনেল প্ৰব্লেম হৈ আছিল, তো ভিডিঅ' কৰিব মই আগতেও কৈছোঁ মই তেনেকৈ ভিডিঅ' কৰিব একদমেই, আৰু ভিডিঅ' কৰি মানে যিহেতুকে মনটো অশান্তি লাগি থাকে, তো ভিডিঅ' কৰিব ভাল নালাগে। চ' আজি আকৌ ষ্টাৰ্ট কৰিছোঁ, এতিয়াৰ দিম বুলি ভাবিছোঁ। আৰু এইফালে এতিয়া কাপোৰ বহুত জমা লাগিছে, তো সেইবোৰ এতিয়া সোমাই থৈ দিছোঁ মানে মেচিনটো চলাই দিম। তাৰপিছত এইবোৰ কাপোৰবোৰ ইস্ত্ৰি কৰি আনিছে, ছানডে আছিল যিহেতুকে। তো এতিয়া কাপোৰবোৰ তেনেকৈ মই বিচনাখনতে থৈ দিছিলোঁ ৰাতি। তো এতিয়া এইবোৰো ধুনীয়াকৈ গড্ৰেজত সোমাই থৈ দিওঁ। আৰু পূজাৰ পিছত ভালদৰে ব্লগ কৰিবই পৰা নাই, পূজাৰ পিছত কিবা এটা ব্যস্ত হৈ গ'লোঁ, তো সেইবাবে ভিডিঅ' ভালদৰে কৰিবই পৰা নাই। আৰু আজিৰ ভিডিঅ'টো তেনেকৈ হাউচ ৱাইফ ৰুটিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মানডেৰ দিনটো অকণমান এইফালে এইটো ৰুমটো দেখাই পায়, সদায় কাপোৰ থাকে। এইবোৰ বাৰু ধোৱা কাপোৰ, কিন্তু জাপি থোৱাই নাই। তো প্ৰথমতে এতিয়া কাপোৰবোৰ তেনেকৈ থৈছোঁ। বিচনা চাদৰ মই পৰা নাই ইয়াতে, দেৰিকৈ পাৰি ল'ম। তাৰ আগতে মানে ঘৰটো সাৰা মোচাখিনি কৰি ল'ম। তাৰপিছত আকৌ কিটচেনত যাব লাগিব, কাৰণ জানেই মোৰ যেতিয়া স্কুল থাকে ফাৰ্ষ্ট কিটচেনটোত মানে যোৱাখিনিয়ে কৰোঁ। মানে কি আৰু ভাত বনোৱা কামটো প্ৰথমতে কৰি লওঁ, সেইবাবে এতিয়া পটপট মানে ঘৰখিনি ঝাৰু দিয়া, সাৰা মোচা এইখিনি কৰি লওঁ। তাৰপিছত মানে কিটচেনত যাব লাগিব। যিহেতুকে স্কুল গৈছে, স্কুল ময়ো যাব লগা হ'ব পাৰে, সেইবাবে মানে আগতীয়াকৈ সেইখিনি কামেই কৰি ল'ম। আৰু যদি আজিৰ ব্লগটো, আজিৰ মোৰ ডেইলি ৰুটিনখিনি আপোনালোকৰ ভাল লাগে, যদি ভিডিঅ'বোৰ চাই আপোনালোকে কিবা অকণ ভাল পাই আছে, তেনেহ'লে প্লিজ লাইক কমেণ্টখিনি কৰিব। আৰু লগতে চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইফালে মই গা পা ধুই আহি গ'লোঁ। আহিয়ে অকণমান বাচন আছিল, তো সেইখিনি এতিয়া প্ৰথমতে ধুই লওঁ। আৰু ৰাতিপুৱাটো ধোৱা হৈয়ে গৈছে বাচনবোৰ, সেইখিনি অকণমান আছিলে আৰু সেইখিনিও এতিয়া ধুই পখালি লৈ আছোঁ। মানে ভাত বনোৱাৰ আগতে প্ৰথমতে কিটচেনটো চাফা কৰি লওঁ। আৰু ইমানেই গেলা গৰম, যিহেতুকে খাব একো মনেই নাযায়, আৰু গৰম বস্তুটো খাবই মন নাযায়, মাছ মাংস কণী এইবোৰতো খাবই মন নাযায়। তো ভাবিলোঁ আৰু ভাবিছিলোঁ টেঙা বনাম বুলি, কিন্তু বাবুৱে খুব বেছি টেঙা ভাল নাপায়। তো টেঙাৰ জোল বনাম বুলি ভাবিছিলোঁ আলুৰ সৈতে, কিন্তু বাবুই ভাল নাপায়। সেইবাবে ভাবিলোঁ সি আহি অশান্তি কৰাতকৈ, যিহেতুকে স্কুল গৈছে, তো দালিকে বনাওঁ। দালি থাকিলে তাৰ একো ভেজাল নাই, দালি আৰু মাংসই তাৰ ফেভৰেট বুলি ক'লেও ভুল নহয়। গতিকে দালি বনাওঁ। আৰু এইখিনি যে মই টেমাটো লৰাই আছোঁ, কাৰণ তলৰ ফালে মুগৰ দাইলো আছে, সেইখিনি অকণ মিক্স কৰি লৈছোঁ, মুগ মচুৰ অকণ মিক্স কৰি লৈছোঁ। লৈ পেলাই তলফালে পৰি আছিল মুগৰ দালিখিনি, তো সেইখিনি মিক্স কৰি লৈ এতিয়া দালি বহাই দিছোঁ। দালিখিনি অকণমান বেছিকৈ বনাম, কাৰণ ৰাতিলৈকেও হৈ যাব। আৰু যিহেতুকে দালিখন বাৰে বাৰে বনাই থাকিব নোৱাৰি, বেলেগ বস্তু বনালেও দালি বনাব একদম মন নাযায়, দালি এবাৰেই। সেইকাৰণে দালিখন যেতিয়া বনাওঁ আৰু দুপৰীয়া ভাগত, ৰাতিলৈকেও অকণমান হোৱাকৈ বনাওঁ। চ' এতিয়া এইখিনি লৈ লৈছোঁ, কুকাৰতে সিজাব দিম। আৰু তাৰ লগত আলু দিম, কাৰণ আজি আলু পিটিকাই বনাম, নেমু চেপি অকণমান, ভাল লাগিব গৰমৰ দিন যিহেতুকে। তো সেনেকৈ খাম বুলি মানে এতিয়া দালিখিনি ধুই মেলি এইটো কুকাৰত দি লৈছোঁ, লগতে ইয়াতে আলু কাটিও দি দিম। আৰু এনেকুৱাই ধৰণৰ আৰু দিনটো চিম্পুল, আৰু সদায় যি তেনেকৈ হৈ থাকে। আৰু সেইখিনি আজি আপোনালোকৰ আকৌ শ্বেয়াৰ কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু প্লিজ ভিডিঅ'বোৰ চাব, লাইক কৰিব। ভিউজটো একেবাৰে নাহে, কেতিয়াবা কোনোবাটো নাহে, কোনোবাটো একদমেই নাহে, নাজানো ক'ত কি ভুল হৈ আছে। তাকে মই আপোনালোকক ভালদৰে মানে যিখিনি দেখুৱাব লগা থাকে, মানে হাউচ ৱাইফ যদি সেইখিনি দেখুৱাব পৰাই নাই চাগে, নাজানো আৰু। কিন্তু মই ভিডিঅ' কৰি ভাল পাওঁ, তো আপোনালোকক শ্বেয়াৰ কৰি ভাল পাওঁ মোৰ দিনটো, মোৰ ৰুটিনবোৰ। তো সেইবাবে শ্বেয়াৰ কৰি থাকোঁ। আশা ৰাখিছোঁ আপোনালোকেও চাই ভাল পাব বুলি। এইফালে আলু চালু এনেকৈ কুটি মেলি কুকাৰতে একেলগে দি দিলোঁ।
আৰু বহুতে কুকাৰত সিজোৱা দালি বেয়া পায়, আগতে এওঁ বেয়া পাইছিল, মানে অকণমান যে বেছি বইল হোৱাৰ দৰে হৈ যায়। কিন্তু চিটি যদি এটা মাৰি দিয়ে কুকাৰটো যে খুলি থৈ দিয়ে ন, তেনেকৈ তেতিয়া মানে দালিটো একেবাৰে বেছিকৈ সিজি নাযায়। তো তেতিয়াৰ পৰা মই তেনেকৈ যেতিয়া দিয়া হ'লোঁ নহয়, আগতে মই মানে এনেকৈ চিটিটো মানে নিজে এৰিব দিছিলোঁ। তো নিজে এৰালৈকে বহুতেই বেছি গেলি যায়। গতিকে হুইচেলটো অহাৰ পিছতে যদি আমি নিজে যদি দাঙি দিওঁ আৰু হুইচেলটো আৰু তেনেকৈ মানে এৰি দিওঁ আৰু তেতিয়াহ'লে মানে সিজি নাযায়, মানে গেলি নাযায় আৰু দালিখিনি। তো কুকাৰত মানে কেৰাহীত সিজোৱাৰ দৰে হৈ থাকে। তো মই তেনেকৈ দিওঁ আজিকালি, আৰু সেইবাবে এতিয়া খাই ভালে পায়। সেনেকৈ সেইখিনি কুকাৰতে দিওঁ, কুকাৰত দিলে ইজি হয়। আৰু এইফালে যে ভেন্দি ফ্ৰিজত চালোঁ টোপোলা এটাত আছিলে, নষ্ট হ'বই ধৰিছিল। ভাবিছিলোঁ আজি ভেন্দিখিনিয়ে ভাজি লওঁ, সেই আৰু বেলেগ চব্জিও নাই। এইটো চানডে মানে বজাৰ কৰাই নহ'ল আমাৰ, আৰু সেইবাবে ভেন্দিখিনি এতিয়া ফ্ৰাই কৰি লওঁ, নহ'লে নষ্টও হৈ যাব। ফ্ৰিজত থাকিলেও বহুত দিন হ'লে নষ্ট হৈ যায় বা খাই সোৱাদ নালাগে। তো সেইখিনি এতিয়া ভালদৰে ধুই পখালি লওঁ। তাৰপিছত ভেন্দি ভাজি, আলু বইল আৰু দালি, তেনেকৈ হ'ব দুপৰীয়াৰ সাজ। আৰু এনেকৈ দুপৰীয়া ধুনীয়াকৈ বনাই আছিলোঁ। আৰু স্কুল যাব লাগিল মই, এওঁ মানে কিবা কামত ফাঁচি গ'ল, গতিকে যাব নোৱাৰিলে। আৰু লগতে দুপৰীয়া অহাও নহ'ল, আৰু ভালদৰে ব্ৰেকফাষ্টো কৰি যোৱা নাছিল দুপৰীয়া আহিম বুলি। আৰু দুপৰীয়া দুবাৰ ভাত খাব টান পায়, গতিকে ৰাতিপুৱা ভাত নাখায় যেতিয়া আহিম বুলি ভাবে আৰু। তো তেতিয়াহ'লে মানে ৰাতিপুৱা চিম্পুলভাৱে খাই যায়। কিন্তু আজি কিবা হঠাতে কাম ওলাল, আহিবও নোৱাৰিলে। তো ৰাতিপুৱা ভালদৰে খোৱা নহ'ল, দিনটো মানে ভোকত থকাৰ দৰে হ'ল। তো সন্ধিয়া আকৌ মানে ফোন কৰিলে, বহুতেই বেছি ভোক লাগিছে। তো সেইখিনি সময়ত আৰু ভাত খোৱা সময়ো নাই, 6টা বাজি গৈছে অফিচ ছুটিৰ পিছত। তো আৰু ৰাতি ভাত খাবও মানে অকণমান সোনকালে হৈ থাকে, গতিকে দৌৰাদৌৰিকৈ আৰু এওঁ ফোন কৰিলে, আৰু বেলেগ বস্তু খালেও গেছ উঠি যাব। সেইবাবে ভাবিলোঁ কি শুকান ৰুটিকে বনাই দিওঁ। তো এওঁ ফোন কৰি ক'লে শুকান ৰুটি আৰু আলু ভাজি বনাব ক'লে। তো সন্ধিয়া এনেকৈয়ে মানে আলু ৰুটি আৰু আলু ভাজি বনাই দিলোঁ। তো সেনেকৈ মানে এতিয়া মানে ভিডিঅ'টো সন্ধিয়ালৈকে আজি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মাজত। তো এতিয়া মানে বনাওঁতে ৰাতিপুৱা মোৰো ভালদৰে হোৱা নাই, মানে ব্ৰেকফাষ্টৰ অৰ্ডাৰ ভালদৰে হোৱাই নাই আমাৰ দুইজনৰে, ভালদৰে নকৰিলোঁ। অকণ চাহ খাইছিলোঁ বাৰু। তো এতিয়া বহুত বেছি ভোক লাগিছে, একাপ গাখীৰ চাহ লৈছোঁ, লগতে কেক এটা লৈছোঁ, লৈ ভাতো বনাই আছোঁ, এইফালে খাবলৈ লৈছোঁ। কাৰণ ইমান বেছি ভোক লাগিছে, এতিয়া কি বনাই থাকিম, তেনেকৈ কেকেৰে খাই দিলোঁ। খাই পেলাই আৰু এইখিনি অকণমান পনীৰ আছিল, পনীৰ বাবুৰ কাৰণে অকণমান বনাই থৈ দিওঁ, এনেই ফ্ৰাই কৰি থৈ দিম পিঁয়াজৰ সৈতে, বৰ বিশেষ একো মানে মছলা চছলা নিদিওঁ। সি এনেকৈ বনাই দিলেও ভাল পায়, আৰু পনীৰ ভালে পায় সি। তো এনেকৈ অকণমান পিঁয়াজৰ সৈতে ফ্ৰাই কৰি দিম। তো সেইখিনি তাৰ কাৰণে ৰেডি কৰিছোঁ, স্কুলৰ পৰা আহিব যিহেতুকে, সেইবাবে সেইখিনিও ৰেডি কৰি আছোঁ। আৰু এইফালে আজি অকণমান মুখত দৈ লগাইছোঁ, আৰু ভাবিছিলোঁ মানে ফ্ৰিজটো বহুত বেছি লেতেৰা খিচিৰি মিচিৰি হৈ আছে। স্কুলৰ পৰা আহি পালোঁ বাৰু, আহি পাই এইবোৰ যে ডমিন'জ খালে এইবোৰ যে পেকেটবোৰ পায়, তো এইবোৰ বাবুৱে লৈ আহে, আৰু কেতিয়াবা ঘৰত কিবা খালে কামতো আহে বাৰু। তো সেইবোৰ ভাবিছোঁ আজি অ'ত ত'ত পৰি আছে ফ্ৰিজটোৰ ভিতৰত, এনেকৈ ধুনীয়াকৈ কণ্টেইনাৰত ভৰাই থওঁ বুলি চাফ চিকুণখিনি কৰি আছোঁ। তাৰপিছত আকৌ দুপৰীয়া ভাত পানী খাই ৰেষ্ট কৰিলোঁ। তাৰপিছত একেবাৰে সন্ধিয়া মই ক'লোৱেই আপোনালোকক, যিহেতুকে এওঁ মানে ফোন কৰি ক'লে ভোক লগা বুলি, তো আলু ভাজি ৰুটি বনাব ক'লে। তো এনেকৈ এতিয়া আলু ভাজি বনাই আছোঁ, এয়া চাওক, আৰু লগত আটা মাৰি থৈছোঁ। তো ৰুটি এনেকৈ খাই মেলি, আৰু লগতে ভিডিঅ'টো এনেকৈ সামৰণি মাৰিলোঁ। ভাল লাগিছে যদি প্লিজ লাইক এটা কৰিব। লগ পাইছোঁ নেক্সট ভিডিঅ'ত।